students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim eta khub important topic hetu hol embryo development in pioneer. Khub interesting topic eta dhyan diba bujiba ba easily. Pioneer to hol prothom kotha pioneer to belong kore angiospermic family le. So it belongs to angiospermic plant family, okay? Kintu I bohutu unusual features kisuman dekhai. আমি নরমালি এনজিওস্পার্মিক প্লান্ট বিলাকত জেনেকে এমব্রিও ডেভেলপমেন্ট হয় হেতু অলরেডি শিকি আইছো হয়নে কিন্তু এতিয়া আমি দেখিম যে পায়োনিয়া জুনডাল এডাল এনজিওস্পার্মিক প্লান্টৰ ফ্যামিলি আন্ডাৰৰে এডাল প্লান্ট বাট ই এনজিওস্পার্মিক প্লান্টৰ ডেভেলপমেন্টটো ফলো নকৰে ই বহুতো ফিচাৰ্স দেখুৱায় তোমাৰ জিমনোস্পার্মিক প্লান্টৰ প্ৰথম কথা তো ই জিমনোস্পার্মিক প্লান্টৰ ডেভেলপমেন্ট প্যাটাৰ্নটো দেখুৱায় এমব্রিও ডেভেলপমেন্ট প্যাটাৰ্নত জিমনোস্পাৰ্মৰ নিচিনা দেখুৱায় ঠিক আছে আৰু ইয়াৰ বহুতো unusual features আছে যেনেকে মই যদি কওঁ নাম্বাৰ 1 মাল্টিপল মেগাস্পোৰোসাইটস বনায় মাল্টিপল মেগাস্পোৰোসাইটস বনায় মেগাস্পোৰোসাইটস মানে যোনবিলাক মেগাস্পোৰ মাদাৰ সেল হয়নে হেবিলাক বনায় সো আমি নরমালি এনজিওস্পার্মিক প্লান্টত কি দেখো এনেকে ওভিউলটো থাকে ওভিউলৰ ভিতৰত কি হয় যোনবিলাক নিউসেলাস আছে এই নিউসেলাস আছে নিউসেলাসৰ ভিতৰত যি কোনো এটা সেলেহে তোমাৰ মেগাস্পোৰ বনে হয়নে কিন্তু আমি ইয়াত কি দেখো মাল্টিপল মেগাস্পোৰ এটা মেগাস্পোৰ নহয় মোৰ দেন 30 মানে 30 নাম্বাৰছ লৈকে এনেকে মেগাস্পোৰোসাইটস বিলাক ডেভেলপ হয় মাল্টিপল মেগাস্পোৰোসাইটস সেইবিলাক কম আমি সুপাৰ নিউমেৰাৰী আৰ্কস্পোৰিয়াল সেলস আমি ডিসকাস কৰিম নেক্সট আমি যদি আনইউজুয়াল ফিচাৰ্স এটা কথা পাতো নেক্সট আনইউজুয়াল ফিচাৰ্স টু হল যোনটো প্ৰো এমব্রিও ডেভেলপমেন্ট হয় প্ৰো এমব্রিও যোনটো ডেভেলপমেন্ট হয় প্ৰো এমব্রিও ডেভেলপমেন্ট হয় হেতু কোইনোসাইটিক বা সিনোসাইটিক তুমি জি কোৱা সিনোসাইটিক টাইপ মানে কি ফৰ এক্সাম্পল আমি কি দেখিছিলো যোনটো জাইগট আছিল হয়নে এমব্রিও কেতিয়া ডেভেলপ হয় প্ৰো এমব্রিও কেতিয়া ডেভেলপ হয় নরমাল এনজিওস্পার্মিক প্লান্টত আমি যদি চাও তেতিয়া কি হয় এটো এটা জাইগটটো লাহে লাহে কি হয় জাইগটৰ লাহে লাহে ডিভিজন হয় এনেকে ইয়া বেসেল সেল হল টার্মিনাল সেল বেসেল সেল টার্মিনাল সেল তাৰপিছত বেসেল সেল টার্মিনাল সেল আৰু ডিভিজন হ'ব গ্লোবুলাৰ স্টেজ বনাব এমব্রিওৰ তাৰপিছত 4 সেল স্টেজ 8 সেল স্টেজ এনেকে বনাই হাৰ্ট শেপ বনাব তাৰপিছত টৰ্পেডো স্টেজ বনাব এবিলাক হৈ পেলাই তাৰপিছত ম্যাচিউৰ এমব্রিও এটা বনায় কিন্তু ইয়াত কি পাম আমি প্ৰো এমব্রিও ডেভেলপমেন্টত সিনোসাইটিক টাইপৰ এটা ডিভিজন দেখিব সিনোসাইটিক ডিভিজন মানে কি যোনটো জাইগট আছে এই জাইগটৰ ভিতৰত যোনটো নিউক্লিয়াছটো আছে এই নিউক্লিয়াছটো ডিভিজন হ'ব বহুত ডিভিজন হ'ব কিন্তু সেল ডিভিজন নহয় মানে ফ্ৰী নিউক্লিয়াৰ ডিভিজন দেখা পাওঁ এন্ডোস্পাৰ্মত দেখা পাওঁ আমি এনজিওস্পাৰ্মৰ ক্ষেত্ৰত আমি যেতিয়া এন্ডোস্পাৰ্মটো বনে এটাটো কথা হল নাম বিলাক কি এন্ডোস্পাৰ্ম হয়নে এতিয়া মই এনজিওস্পাৰ্ম মানে কি বুজি পাইছা চাগে তোমালোকে এনজিওস্পাৰ্ম মানে গোটেই ফ্যামিলিটোৰ কথা আৰু এন্ডোস্পাৰ্ম মানে কি এই জাইগটৰ ওপৰৰ যোনখিনি এৰিয়া আছিল এন্ডোস্পাৰ্ম চাই লবা আগৰ ভিডিওটোত মই এতিয়া হেতুলে না যাও ডিফাৰেন্সটো এটো যে আমাৰ যোনটো ওপৰত হল এখিনি এনজিওস্পাৰ্ম নরমাল এনজিওস্পাৰ্মৰ কথা নরমাল এনজিওস্পাৰ্ম কি হয় এটো সেলটো ডাইৰেক্ট ডিভিজন হয় নিউক্লিয়াছৰ ডিভিজন হ'ব বা সেলুলাৰ ডিভিজন নিউক্লিয়াৰ ডিভিজন একেলগে হৈ পেলাই এনেকে নতুন সেল একেলগে বনাই যায় আৰু ই বেলেগ ষ্টেজলৈ পাৰ হয় কিন্তু আমি পায়োনিয়াৰ ক্ষেত্ৰত কি দেখো যে যোনটো জাইগট আছে জাইগটে নিউক্লিয়াৰ ডিভিজন কৰি আছে ভিতৰত এটা নিউক্লিয়াছৰ দুটা বলে দুটা চাৰিটা বনাইছে চাৰিটা আঠটা বনাইছে এনেকে নিউক্লিয়াৰ ডিভিজন দেখি থাকো বাট এই নিউক্লিয়াছ বিলাকৰ সাইডে কি হয় সেল নবনে প্ৰথম অৱস্থাত প্ৰো এমব্রিওত সেল নবনে সো আমি কি দেখো ফ্ৰী নিউক্লিয়াৰ জাইগট দেখিবলৈ পাওঁ ইয়েস হেতু এটা সেকেন্ড পইণ্ট থাৰ্ড পইণ্টটো হল আমাৰ যোনটো প্ৰো এমব্রিও পাই এতিয়া এমব্রিও বনিব ম্যাচিউৰ এমব্রিও এই এমব্রিওটো সোমেটিক এমব্রিও বনিব স্যার সোমেটিক এমব্রিও কি বস্তু এটা হল জাইগটিক এমব্রিও এটা হল সোমেটিক এমব্রিও জাইগটিক এমব্রিও মানে কি নরমাল যোনটো জাইগট আছিল এটো জাইগট আছিল জাইগটটোৱে নরমাল এনজিওস্পাৰ্মৰ ক্ষেত্ৰত নরমাল যদি এনজিওস্পাৰ্মৰ ক্ষেত্ৰত কওঁ গোটেই জাইগটটোৱে কি বনায় গোটেই এমব্রিওটো ফাইনাল এমব্রিওটো বনায় সো মনোকট হলে ডাইকট এমব্রিও বনাব গোটেইটো আৰু ডাইকট হলে ডাইকট এমব্রিও বনাব আৰু মনোকট হলে মনোকট এমব্রিও বনাব এনেকে হয়নে এটা কটলিটন থাকিব কিন্তু গোটেই
জাইগটটোৰ পৰা বস্তুটো বনে yes কিন্তু আমাৰ পায়োনিয়াত কি দেখো PAEONIA মই স্পেলিং খেলি মেলি লাগিব পায়োনিয়াত কি দেখো আমি যে যোনটো জাইগট এটো ডেভেলপ হৈছিলে হয়নে জাইগটটোৱে নিউক্লিয়াৰ ডিভিজন কৰি পেলাই এনেকৈ কৰিছে লাষ্ট তাৰপিছত লাহে লাহে কি সেলৰ ডিভিজন হয় অফ কোৰ্স সেলৰ ডিভিজন হ'ব কিন্তু গুটেখিনি সেল মানে গুটে জাইগটটোৱে নবনায় এই জাইগটটোৰ কিছুমান পেৰিফেৰাল সেল যেনেকে ওপৰৰ পিনে কিছুমান সেল আছে এই ওপৰৰ সেলস খিনিয়েহে ফাইনালি এমব্ৰিঅটো বনায় ফাইনালি সেলস ওপৰৰ পেৰিফেৰাল সেলস খিনি যোনখিনি কি আসল জাইগটটোৰ প্ৰডাক্ট নহয় নন জাইগটিক টিস্যুৰ পৰা বনে মানে এই ওপৰৰ পেৰিফেৰাল সেলস খিনি পা এটা এমব্ৰিঅ বনায় সো এটো যদি কথা পাতো এটো যদি আছিলে আমাৰ জাইগট সো দিস ওয়াজ দা মেইন প্ৰো এমব্ৰিঅটোৱে গুটেটোৱে ভাগে নলয় প্ৰো এমব্ৰিঅৰ কিছুমান পেৰিফেৰাল সেলসে গৈ পেলাই পায়োনিয়াৰ নতুন নতুন স্ট্ৰাকচাৰ ডেভেলপ কৰে ইয়াত কোটলিডনৰ ডেভেলপ কৰে ৰুটৰ ডেভেলপ কৰে এইবিলাকৰ ডেভেলপ কৰে এন্ড the somatic embryo is formed so যোনটো embryo আছে হেতু actually zygotic embryo নহয় হেতু এটা somatic embryo ঠিক আছে fourth নম্বৰত যদি চাও fourth নম্বৰত আমি যদি চাও fourth নম্বৰত এটা important point হল হেতু হল follow gymnospermic pattern of development মানে জিমনোস্পার্ম প্লান্টস বিলাকত যেনেকে সাইকাসৰ কথা লোৱা পাইনাছৰ কথা লোৱা যেনেকে আমি জিংগোৰ কথা কওঁ জিংগোৰ কথা কওঁ এইবিলাক প্লান্টৰ নিচিনা ডেভেলপমেন্টাল প্যাটাৰ্ন ওকে সো এইকিটা 4-5টা আৰু এটা আছে 5টা আছে আৰু ফিফথ পইণ্টটো হল এটো হল এমব্ৰিঅ ডৰমেন্সি মানে নরমালি কি হয় আমাৰ এমব্ৰিঅটো যেতিয়া ম্যাচিউৰ হৈ যায় সিডৰ ভিতৰত তেতিয়া সিডটো পৰি যায় সিডটোৱে জার্মিনেট কৰে হেৰি হৈ যায় কিন্তু পায়োনিয়াৰ ক্ষেত্ৰত বহুত সময়লৈকে এমব্ৰিঅটো ডেভেলপমেন্ট নহয় ফুললি ম্যাচিউৰ নহয় সিডটো হৈ যোৱা পিছতো এমব্ৰিঅটো fully develop নহয় it takes longer period for germination তো delayed embryo development হয় আৰু এমব্ৰিঅটো ডৰমেন্ট ষ্টেজত থাকে বহুত সময় লাগে সো এইবিলাক হল কিছুমান unusual features সো আমি embryo development কিউ দা embryo development particularly in Paeonia osteae এই কথাখিনি যে মই ডিসকাস কৰিলো মাল্টিপল মেগাস্পোৰোসাইটস দেখিম প্ৰো এমব্ৰিঅ ডেভেলপমেন্ট দেখিম যোনটো নেকি সিনোসাইটিক সোমেটিক এমব্ৰিঅ দেখিবলৈ পাম গেমেটোফাইটিক প্যাটাৰ্ন অফ ডেভেলপমেন্ট পাম বা এমব্ৰিঅ ডৰমেন্সি ডেভেলপমেন্ট এইখিনি আমি গুটেখিনি ডিসকাস কৰিছো based on the species of Paeonia হেতু হল Paeonia osteae এইটো মই ফুলৰ পিকচাৰটো হেতু Paeonia osteae ৰে কথা পাতি আছো তোমাক ফুলটো দেখুৱাই দিছো অসমীয়াত কি কয় এটো এবাৰ চাই লবা যদি জুনে জানা প্লিজ কমেন্ট ডাউন বিলো নাও আমি এটা এটাকে তোমালোকক মই ডিসকাস কৰিলো এটা এটাকে খালি কথাখিনি পঢ়ি যাম তোমালোকৰ মনত থাকি যাব তেতিয়া ওকে তো ফাৰ্স্ট পইণ্টটো হল ফাৰ্স্ট আনইউজুৱেল ফিচাৰটো কি formation of multiple megasporocytes in Paeonia supernumerary archesporal cells are observed sir archesporal cell নামটো প্ৰথমবাৰ শুনিছো যে archesporal cell বেলেগ নহয় এটোৱে হল sporogenous cell বুলি কব পাৰো আমি মই যোনটো কৈ আছিলো sporogenous cells মানে যোনে স্পোৰ বনা ক্ষমতা আছে ওভিউলৰ ভিতৰত এটো ওভিউলৰ ভিতৰত মই কৈছো নিউসেলাস গুটেগাল আছে যোনটো মেইন মেগাস্পোৰোসাইট যোনে নেকি মেগাস্পোৰ বনাব মেগাস্পোৰোসাইটকে আমি আৰ্কেস্পোৰিয়েল সেল বুলিও কওঁ হয়নে বেলেগ বেলেগ টাইমত বেলেগ বেলেগ নাম দিয়া হৈছে কিন্তু বস্তুটো একেটাই ওকে এটো হল আৰ্কেস্পোৰিয়েল সেল These give rise to multiple megasporocytes. So archesporal cell বহুতো megasporocytes multiple megasporocytes বনায় So supernumerary বুলি কিয় কৈছে because ইয়াত বহুতো নাম্বাৰৰ archesporal cell ডেভেলপ হয় বিলা ওভিউলৰ ভিতৰত মানে নিউসেলাসৰ পৰা বহুত এগালো ডেভেলপ হয় কিন্তু এটা কথা যে এগালো ডেভেলপমেন্ট হলো ফাইনালি কিন্তু এটা archesporal cell বা এটা megasporocyte এমব্রায়োসেক্টো বনাব ভিতৰত এটাই বনাব while several megasporocytes forms only one embryo sac typically develops into an ovule বুজি পাইছানে সো ইয়াত যদিও গুটেবিলা বহুতো আছে কিন্তু ফাইনালি এটাই হে এমব্রিও সেক্টো বনাব ভিতৰত ওকে এটাই হে বনাব বাকি কিটা ডিজেনাৰেট হৈ যায় the reason for the production of multiple megasporocytes but the selection of only one for the embryocyte development remains unexplained and is considered an unusual features of Paeonia's reproductive biology জিমানবিলা পায়োনিয়াৰ আমাৰ স্পিচিছ আছে সেই স্পিচিছত এটো এটা ইম্পৰ্টেন্ট ফিচাৰ্স আৰু এটো এটা unusual feature normally আমি এঞ্জিওস্পাৰ্ম প্লান্টত এনেকুৱা দেখিবলৈ নাপাও হয়নে
তাৰপিছত হৈ গ'ল pro embryo development. Once fertilization occurs, the zygote undergoes a unique developmental process. The unique to key because the zygote initially develops into a synocytic pro embryo. দেখিছা না synocytic pro embryo বনাই মই যে কৈছিলো তো zygote এটো normally zygote to কি হয় আমি দেখিছিলো normal কেছত zygote to হয় এনেকুৱা cell division হয় এটো division হল দুটা cell বনিলে লগালগ হয়নে তাৰপিছত এটো চাৰিটা সেল বনিলে চাৰিটা সেল ওপৰৰ পিনে pro embryo বনাব তলত সাসপেন্সৰ সেল বনাব এবিলাক আমি ডিটেইলছত দেখিছো হয়নে কিন্তু ইয়াত কেনেকুৱা ঘটনা হয় চোৱাচোন ইয়াত কেনেকুৱা হয় জাইগোট টো আছে জাইগোট টো কি কৰিব জাইগোট টোৱে ডিভিজন কৰিব বাট অনলি নিউক্লিয়াৰ ডিভিজন নো সাইটোকাইনেসিস হয়নে তো ইয়াত কি হ'ব অকল নিউক্লিয়াৰ ডিভিজন হৈ বহুতো ফ্ৰী নিউক্লিয়াৰ বনায় দিস ইজ এ এটাইপিক্যাল ফিচাৰ এজ মেনি আদাৰ ফৰ্মস সেলুলাৰ এমব্রিওস ডাইৰেক্টলি most of the angiosperms cellular embryos directly বনায় The synocytic pro-embryo stage is a critical feature of pioneer embryo development and resembles early stage in some gymnosperm. এই বস্তুটো আমি early gymnospermত দেখা পাওঁ। Somatic embryo formation. So after the synocytic pro-embryo stage, এটো বনিলা যেনিবা pro-embryo stage বনিলা আৰু এটো synocytic stage গুটেটো, মানে the somatic embryos forms from the peripheral cells. তো somatic embryo development হয়। ইয়াত zygotic embryo নহয়, ইয়াত directly somatic embryo development হয়। এনেকৈ ওপৰৰ পিনৰ পৰা somatic embryo development hobo aru this peripheral undergo division and differentiation to form the distinct tissue of the embryo including a root shoot aru cotyledon aru yar pra root shoot aru cotyledon bonibo peripheral region or pra mane ekebare outermost lining or pra pro embryo pra tumar outermost lining or pra somatic embryos bilake finally tumar gute plant dalo beleg parts black banabo okay this process is quite unusual as somatic embryos typically arise from somatic non-reproductive tissue but in pioneer the somatic embryos is derived from the pro-embryo which is product of fertilization okay etia tumalokor sage difference eta important janatu juntu neki somatic embryos aru zygotic embryo mo koi diu zygotic embryos og jodi kotha patu juntu neki ami normal dekhibole pao somatic embryo mane ki sir somatic embryo আমি যদি টিস্যু কালচার কৰো দে টিস্যু কালচারটো জানাই তোমালকে প্লান্ট টিস্যু কালচার হয় না প্লান্ট টিস্যু কালচার কি কও আমি সৰু এটা ফৰ এক্সাম্পল এটো লিফৰ সৰু এটা পাৰ্টটো যদি মই লৈ আনো সৰু এটা পাৰ্ট লৈ আনিছো সিঙি পেলাই এই সৰু পাৰ্টটোত মানে নন ৰিপ্ৰডাক্টিভ সেল হয় নহয় এটো এটা নন ৰিপ্ৰডাক্টিভ সেল ৰিপ্ৰডাক্টিভ সেল বুলি কলে কি কবা embryo hobo zygote hobo ebla reproductive organs hoy na reproductive cells but etu eta non reproductive tissue so a leafor pra jodi ami kisuman grow koru somatic mane body cells so mo jodi eta rootor cell tur pra gute embryo develop kori pela gute plant dal banao hetu hol somatic embryo buji paisa ne so etu ami tissue culture khub extensively use koru somatic embryo case to so somatic embryo mane ki jetia ami vegetative part ba body cell or pra embryo banao so hetu hol somatic embryo okay man details na jao lab nai embryo development similar to gymnosperm hone the development process in pioneer ostrea shows notable similarities to gymnosperm a group of seed plants that includes conifers and cycads yat zingoid koribo para cycas pinus ebla kotha koise like gymnosperms pioneer exhibited delayed embryo formation and synocytic proembryo stage both of which are uncommon in other angiosperm ami angiosperm na dekhu in gymnosperm the embryo development involves the formation of a multinucleate stage before cellular differentiation occurs which parallels the process seen in pioneer okay embryo dormancy dekhibole pao following the formation of the embryo pioneer seeds often exhibit a prolonged dormancy period before germination occurs dekhana embryo to mane fully loge germinate hoy nohoy e olop dormancy dekhwai so hetuke goise this is another unusual aspect of embryo development process in pioneer contributing the delayed seedling emergence so ami jodi sum up koru summary ta ami mainly মনত ৰাখিবলে এক্সাম্পল লিখিব পাৰেকে 4 points formation of multiple megasporocytes first second development of synocytic proembryo followed by somatic embryo formation from peripheral cells third embryo development resembling that of gymnosperms yes especially in terms of delayed and multinucleate stage aro fourth stage is embryo dormancy a bilag hol unusual features junkhini actually ami normal angiospermic plant ot dekhibole na pao so this was all about the today's video I hope tomorrow video bhal lagile please like the videos share the video to your friends share the video khomia na jabe share the video to your friends and subscribe to the channel if you are new meet in the next class bye bye